बांग्लादेश में घटित एक जघन्य और नृशंस घटना ने इस समय पूरे भारत में गहरा आक्रोश और तीव्र प्रतिक्रिया उत्पन्न कर दी है। अत्यंत दुर्भाग्यपूर्ण विषय ये है कि बांग्लादेश में दीपू चंद्र दास नामक एक निर्दोष हिंदू युवक को मामूली बात को लेकर कुछ उन्मादी और कट्टरपंथी विचारधारा से प्रेरित लोगों ने बेरहमी से पीट कर हत्या कर दी। इतना ही नहीं, हत्या के बाद उसके शव को पेट से लटकाकर अल्लाह अकबर के नारे लगाते हुए जला दिया। इस हृदय विदारक घटना ने मानवता और धार्मिक सहिष्णुता पर गंभीर प्रश्न चिन्ह खड़े कर दिए हैं। साथ ही बांग्लादेश में अल्पसंख्यक हिंदू समाज की सुरक्षा को लेकर गहरी चिंता भी उत्पन्न कर दी है। इस जघन्य और बर्बर घटना के विरोध में आज सोनितपुर जिले के अंतर्गत ढेकिया जिले राजस्व चक्र क्षेत्र में राक्षस मारी में तीव्र विरोध प्रदर्शन किया गया। बंगाली परिषद असम की सोनितपुर जिला समिति के नेतृत्व में तथा ढेकिया जिले आलीशिंगा और राक्षस मारी आंचलिक समितियों के सहयोग से बांग्लादेश सरकार के खिलाफ धिक्कार कार्यक्रम का आयोजन किया गया। আজি আপোনালোকে বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ যিগৰাকী মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ কীৰ্তনিকা দাহ কৰিছে কি ক'ব? এইটো আজি আমি ইয়াত বাঙালী পৰিষদ অসম শোণিতপুৰ জিলা কমিটি, ৰাক্ষসমাৰী আঞ্চলিক কমিটি, ঢেকিয়াজুলি আঞ্চলিক কমিটি, আলিচিঙ্গা আঞ্চলিক কমিটি সবে মিলি ইয়াত বাংলাদেশৰ যে অন্তৰ্বৰ্তীকালীন চৰকাৰ মুৰব্বী ইউনুছ তাক আমি ইয়াত প্ৰতিমূৰ্তি জ্বলাইছোঁ। কাৰণ তাকতো আমি সন্মুখৰ পৰা নাপাওঁ। আমাৰ ল'ৰাটোক যেনেকৈ জিন্দা জ্বলাইছে তাৰ ফটোটো হ'লেও ইয়াত আমি ইয়াত জ্বলাইছোঁ, প্ৰতিমূৰ্তি বনাই জ্বলাইছোঁ। এইখিনি কৈছোঁ আৰু মনৰ দুখৰ কথা। আমাৰ হিন্দুৰবিলাক যে সি চৰকাৰ অহাৰ পিছত মুৰব্বী হোৱাৰ পিছত যে আমাৰ হিন্দুৰ ওপৰত যে অত্যাচাৰ চলি আছে এটাৰ পিছত এটা, তো সেইটো আমি সহ্য কৰিব নোৱাৰি আজি ইয়াত প্ৰতিমূৰ্তি বনাই তাৰ ফটো বনাই ইয়াত আমি দাহ কৰিছোঁ চবে মিলি পেলাই। কিয় ঘটনা সংঘটিত হৈছে তাৰ বিৰুদ্ধে দেখা গৈছে আজি আপোনালোকে মহিলাসকলেও ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে বাঙালী পৰিষদৰ অসমৰ উদ্যোগত কি ক'ব? হয়, বহুত দুখ লাগিছে। বাৰে বাৰে বাংলাদেশত আমাৰ হিন্দু ভাই বন্ধুসকলৰ ওপৰত এনেকুৱা অত্যাচাৰ হৈ আছে। আমি ইউনুছ চৰকাৰক ধিক্কাৰ জনাওঁ। ইউনুছ চৰকাৰে যেন তাত চৰকাৰ চলোৱা নাই, তাত সন্ত্ৰাসবাদীহে পালি নিজৰ ৰাজ্যখন চলাই আছে। তো আমি এইটোৱে আহ্বান জনাওঁ আমাৰ চৰকাৰক যাতে মোদীজীয়ে যিটো হিন্দুৰ অপাৰেশ্যন কৰি আমাৰ পাকিস্তানক দেখাইছিল তেনেকৈ কিবা এটা অপাৰেশ্যন কৰি তাত দেখাই দিয়ে আমাৰ পাৱাৰটো, ইণ্ডিয়াৰ পাৱাৰটো দেখাই দিয়ে আৰু হিন্দুৰ ওপৰত যে অত্যাচাৰ বন্ধ হয়।